আমি তো ডিউটি করব আইছি ভাই আমাক মাতি দিব দিছে 14 দিনৰ ভিতৰত কিন্তু মাতি নিদি হাতে 15 দিনৰ ভিতৰত ৰাতি আমাক নটিচ দিব আইছে আপোনালোকে সাৰ্কুল অফিচাৰে কৈছে আপোনালোকে ভাড়া ঘৰ লওক নহলে বিপদ আছে আপোনালোকৰ আমি বাইতক পাৰ কৰিব নাই মতা লৈছো মতা টকা লৈছে বাইতক পাৰ কৰিব গতে নাখাই 40 বছৰৰ কোনো অথৰিটি নাই কোনবা একটা মাটি যদি মই দখল কৰিব হেৰি কৰিব যাও মিয়াদি মাটিও কও বোলে এতে আপত্তি আছে দখল আছে নৰে উচ্ছেদ কৰবা বুজি পাইছে মোক 40 বছৰৰ কোনো অথৰিটি নাই মোক উচ্ছেদ কৰিব পাৰে 11 তাৰিখে গৈছিল 11 তাৰিখে ইয়াত ৰাতি 7টা বজাত নটিচ দিবা আছে পেন্ডিং কেছৰ এটো অৰ্ডাৰ আছে পেন্ডিং হৈ আছে হাইকোৰ্ট পেন্ডিং হৈ আছে তাতো আমাৰ ভাঙবা আছে কিন্তু নাচাই বাইক টেক পাৰ কৰিবলৈ মতা পইচা লৈছে গতে মাখাই আমাক নিতেনি পথাৰত আমাক দেখাব লাগিব না নালাগে হাইকোৰ্টৰ অৰ্ডাৰত দেখাব লাগিব এখতৰ নামত নামজাৰি কৰি দিব লাগিব তাৰপিছত বস্তু নিব দিম আমি লাগিব তেওঁলোকে মিছা কথা কৈছে আমাক মাতি দিয়া নাই আমাৰ তথ্যখিনি চাৰ্কুল অফিচাৰে নাচাই আমাৰ কোনো তথ্যই নাচাই কোৰ্টত যে গৈছে কৈছিলো চাৰ্কুল অফিচাৰ তাত মই 13 তাৰিখে গৈছিলো ৰবাচোন কবাত বাইক লৈ আছে দেখা নাই কিন্তু 13 তাৰিখে গৈছিলো 13 তাৰিখে যাওঁতে ছাৰে ক'লে যে বাইদেউ আমি হেৰি কৰিম ওই কথাখিনি ভাবো আমি আপুনি আজিয়ে ভাড়া ঘৰ লওক মোৰ 40 বছৰৰ সম্পত্তি মই ভাড়া ঘৰত থাকিব পাৰো নিবা সময় দিব লাগিব নে নালাগে আপোনালোকে কওক মহামান্য আদালত হাইকোৰ্টৰ কথাও নামানে হাইকোৰ্টৰ ৰায় অমান্য কৰি আছে না না হাইকোৰ্টৰ অৰ্ডাৰ মতে আহিছে হাইকোৰ্টৰ অৰ্ডাৰ মতে ফুল অৰ্ডাৰত আহিছে আমাক মাতি দিব লাগিব এটো কেছটো পেন্ডিং ডেট মানে লেখা আছে এটো সোমবাৰে আৰু কেছ উঠিব সেইকাৰণে আজি তাতে গুচি আহিছে বড় এনটিসি এই বড় ভাঙি আছে সাইডৰ পেলে মানুহ ওলাই এই বড় আমি ভাঙিব আহিছে আপোনালোকে বস্তু আছে বস্তু নুলিয়া আপুনি ভাঙি দিয়ক ভাঙিব লাগিব এইখিনি চাওক আপুনি এবাৰ মই চাব মই কৈ আছো শুনক এইখিনি হাইকোৰ্টৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ যদি পেন্ডিং চলি আছে এতিয়া পেন্ডিং চলি আছে এই নাম্বাৰ পৰ্যন্ত আপোনাক আনিছো পেন্ডিং চলি আছে চাই লওক আমাৰ তাত পেন্ডিং হৈ থাকে বস্তুটো কোনে থাকিব মানুহ আমাৰ তাত কোনো ষ্টে নাই এই স্যাৰ এইটো আমি বনাই আনা নাই স্যাৰ আমাৰ তাত কোনো ষ্টে অৰ্ডাৰ নাই ষ্টে অৰ্ডাৰ নহলে আমি এটা নহয় আপুনি মাটি দিছে স্যাৰ আপোনালোকক মাটি দিছে আপোনালোকে নকলে আপোনালোকক মাটি লবলে মাতিছিল আপোনালোকে নকলে কেতিয়া দিছে মোক সেইটো লাগিছে আমার খিলা দিয়া কইলো না অর্ডার দিছে এত কষ্ট করে অর্ডার দিছে আমার ইউজ করতে লাগিব বলতে আল্লাহ আল্লাহ বেশি কইছে লাগিব এখতৰ নাম হ'ব লাগিব বস্তু নিব লাগিব কিন্তু আপুনি কোনো কথাই মানা নাই আপোনালোকক মাতিছিল আপোনালোকে আহা নাই আমাৰ তা ৰিসিভ কৰি আছে কেতিয়া মাতিছে আপোনাৰ লেটাৰ আছে ৰিসিভ মণ্ডলক মাত্ৰ ৰিসিভ কৰা 11 তাৰিখে 7টা বজাত আমাক নটিচ দিব আহিছে আপুনি শপত গ্ৰহণৰ কাৰণে 12 তাৰিখে কৈছে আহিব নালাগে মণ্ডলক কৈ কৈছে আচ্ছা ৰাতিও 7টা বজাত আপোনাৰ ৰিসিভ কৰি আছে আপুনি বন্ধ কৰিছে মই ক'ত যাম আমি ফটোগ্ৰাফি আছে সব আছে আপোনালোকে কি কৰি আছে 7টা বজাত আপুনি লেটাৰ দিব আহিছে এটা আমি ভাঙি আমাৰ প্ৰমাণ কোনো মূল্য নাই আপোনালোকে যি কৰে কৰক নাই একো নাই আমাৰ কি মূল্য আছে টকা লাগিব নোৱাৰিলে আমাৰ মূল্য নাই অৰ্ডাৰ নহয় স্যাৰ অৰ্ডাৰ ফলো কৰিব লাগে এটা এনজিও স্টেটা ওলাই আছে কাম কৰিব দিছে টকা লৈ পেলাই এটা এনজিও অৰ্ডাৰ ওলাই আছে বায়োটেক কাম কৰিব দিছে আমাৰ অৰ্ডাৰ ধৰিব নালাগে আপোনালোকে খালি
উচ্ছেদৰ নটিচ দিছে বা উচ্ছেদ কৰিছে নে আন কাৰোবাক ইয়াত যিবিলাক বেদখল কৰিছে উচ্ছেদ কৰিছে নেকি বাৰু? কাকো কৰা নাই, কাকো কৰা নাই। ইয়াত উচ্ছেদ কাকো চলোৱা নাই। তোমাৰ চিলামৰ হাইটিত দুজনে 8 কথা মাটি ম্যাদীকৰণ কৰি আছে এই চাৰ্কুল অফিচত। অলকা বৰুৱা বুলি এটা মানুহৰ 8 কথা মাটি ম্যাদী কৰি আছে। মই সেইটো ক'লো 227 নম্বৰ দাগত প্ৰমাণ সহকাৰে চাব পাৰি আপোনালোকে। কিন্তু মোৰ এইখিনি মাটিতে জ্বলি আছে। মই নাথা বুলি কৈছো, মই অমান্য কৰা নাই। আনিছে মই কিবা কৈছো জানো? মোৰ 40 বছৰৰ ঘৰৰ সম্পত্তি শেষ কৰি দিয়ক। মই কৈ আছো খালি কৰি যদি কৰক, আমি আৰ্গুমেণ্ট কৰিব অহা নাই। আমি আৰ্গুমেণ্ট কৰিব অহা নাই। কৰিব বিচৰা নাই ছাৰ। আপুনি এখন উলিয়াও ভাঙি দিয়ক, আমাৰ ক'ব লগা নাই। যদি নামানে আপোনালোক কৈছো বস্তু আছে লৈ যাওক। নাই, মই চাকৰি কৰিম। আমাক একো যদি লৈ নাযায় আমি ভাঙিব লাগিব। মই কৈ আছো আপুনি যদি লৈ নাযায় আমি ভাঙিব লাগিব। জালসা